মহানগৰীত অপৰাধ আৰু অপৰাধী নিয়ন্ত্ৰণত বশিষ্ঠ থানাৰ সাফল্য 15 জানুৱাৰীৰ পৰা 19 মাৰ্চলৈ ৰুজু হোৱা 20টাকৈ বাহন চুৰিৰ গোচৰৰ তদন্ত এই পৰ্যন্ত উদ্ধাৰ হৈছে 32খনকৈ দুচকীয়া বাহন 24 ঘণ্টাৰ ভিতৰতে উদ্ধাৰ হৈছে 12খনকৈ বাহন কেৱল বাইক চুৰিৰ গোচৰতে গ্ৰেপ্তাৰ হৈছে 50 জন এই সময়ছোৱাত ৰুজু হৈছে 150ৰো অধিক গোচৰ বাইক চুৰত আপোনালোকে দেখিছে আমাৰ বাইক চুৰি ৰিকভাৰো হৈ আছে লাষ্ট আমি লাষ্ট 3 মাহত আমাৰ 30ৰ ওপৰত মানে বাইক ৰিকভাৰী আছে 30+ ৰিকভাৰী আছে চুৰি বাইক আৰু লগতে বহুত বাইক লিফ্টাৰ আমি ধৰিছোঁ আমি আপোনালোকে দেখিছে ননীৰ বাইকখন আছিল আমি সেইটোৰ পৰা উদ্ধাৰ কৰিছিলোঁ কিছুমান মেঘালয়ৰ পৰা কৰিছোঁ কিছুমান আমি মানে আৰু বাইক চুৰি আমাৰ কিছুমান কেছ আছে য'ত আমাৰ মানে 5-6টা কেছ আছে য'ত আমি কম সময়ৰ ভিতৰতে মানে 12 ঘণ্টাৰ ভিতৰতে ৰিকভাৰী কৰিব সক্ষম হৈছোঁ য'ত তেনেকৈ যোৱাকালি এটা কেছ আমি সেইৰ পৰা ৰিকভাৰী কৰিছোঁ ধুবুৰীৰ পৰা এতিয়া মেঘালয়লৈকে পাইছোঁ বা কিছুমান আপোনালোকে ধুবুৰীৰ ফালেও গৈছে তো সেনেকৈ দুটা ছাইডতে আমি কৰিছোঁ আৰু আমাৰ এটা বাইক আমি মণিপুৰৰ পৰা উদ্ধাৰ কৰিছোঁ আমাৰ বাগলাৰী কেছো এনেকৈ কিছুমান কেছ আছে য'ত আমাৰ কম সময়ৰ ভিতৰতে ডিটেকশ্যন হৈছে যিবিলাক ঘৰ চুৰি ৰিকভাৰীও হৈছে আৰু 5-6টামান কেছ আছে য'ত আমি 24 ঘণ্টাৰ ভিতৰত সক্ষম হৈছোঁ এতিয়া আমি আমাৰ দায়িত্বটো হ'ল কি আমি ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টিত আমি এফৰ্টছ দিবই লাগিব আৰু এফৰ্টছটো টিম হিচাপে কৰিছোঁ আৰু বশিষ্ঠ থানাই টিম হিচাপে কাম কৰি আছে